উন্নতি জানিবৰ ইচ্ছা নাই। গতিকে এইখিনি কৰি মই এইটোৱে বিচাৰোঁ যাতে সত্ৰ সচেতন যুৱ মঞ্চই যিটো বিচাৰিছে সেইটো আপোনাৰ সদস্য সম্পাদক সভাপতি বা আমাৰ গোটেই মেম্বাৰবিলাকে এইটো কৰি যায় নেকি? আপোনালোকে এটা উদ্দেশ্য পাইছে যে এই ধৰক কোৱালিফাই ধৰক আপোনালোকে আৰু এটা আপোনালোকৰ মনৰ যিটো আশা সেই আশাটো পৰিপূৰ্ণ এইখিনি কৰি সত্ৰ সচেতন যুৱ মঞ্চৰ সম্পাদক হিচাপে মই বক্তৃতা নিৰ্দিষ্ট আপোনাৰ ভাষণ আছে চমুচমুকৈ প্ৰথমতে গণেশগুৰি এতিয়া বেছিক ট্ৰেইনিং চেণ্টাৰ ষ্টাৰ্ট বজালী সত্ৰ আগত হিয়াৰিং এইবিলাকৰ তাত কি কওকচোন কথাটো হৈছে কি সেইটোত পৰীক্ষালৈকে বেছি দিন নাই। আজি 26 তাৰিখ ছেপ্টেম্বৰ, নেক্সট কিমান অক্টোবৰত কিমান তাৰিখে পৰীক্ষা 34, গতিকে এমাহে নাই। গতিকে ইমান মানে কম সময়ৰ ভিতৰতে আপোনালোকে গোটেই কাৰিকুলামখিনি মেনেজ কৰিব লাগিব। তাৰমানে কাৰিকুলামখিনি ক্ৰেক কৰিব পাৰোঁ। এতিয়া কাৰিকুলাম কোনটো পাইছে আপোনালোকে? পোৱা নাই সেইটো চিলেবাছটো পাইছে নে পাইছে? তাতে আছে ধৰক চাইল্ড ডেভেলপমেণ্ট পেডাগজি আছে, এনভাইৰনমেণ্টেল ষ্টাডিজ আছে, জেনেৰেল মেথমেটিক্স আছে, মেথমেটিক্স এণ্ড পেডাগজি, তাৰপিছত ইংলিছ এণ্ড পেডাগজি আছে। গোটেইকেইটা বিষয় কৰি মানে কি কৰিছে যে এমপিৰ টেটটো ক্ৰাইটেৰিয়াখিনি বনাইছে। এতিয়া কথাটো হৈছে কি যে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি যিখিনি চিলেবাছ দিছে আমাৰ কলিতা আপুনি জানে জড়িত ইমান কম সময়ৰ ভিতৰত এই গোটেইখিনি এৰেঞ্জ কৰি মানে পঢ়োৱাটো সহজ কথা নহয়। ইমান দিয়া আছে। গতিকে আপোনালোকে কি কৰিব লাগিব যে যথেষ্ট পৰিমাণে লেবাৰ কৰিব লাগিব। হয়তো আপোনালোকে ইয়াতে এটা গ্ৰুপ ক্ৰিয়েট কৰি পেলাই মেটেৰিয়েলছখিনি আপলোড দিব গ্ৰুপত। তাৰ উপৰি আৰু আন কিছুমান কেছ আছে ৰেফাৰেঞ্চ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, কিতাপ পত্ৰ ৰেফাৰ কৰিব লাগিব। অন্য যি নহ'লেও মই এইটো জানো যে এনভাইৰনমেণ্টেল ষ্টাডিজৰ ক্ষেত্ৰত আপোনালোকে ক্লাছ 4 আৰু 5 যে আমি আৰু আমাৰ পৰিৱেশ যিখন কিতাপ আছে 4 আৰু 5 এই কিতাপ দুখন কালেকশ্যন কৰি ল'ব। আপোনালোকৰ বহুত বেনিফিট। বাকী অন্যান্য গাইডতো আছে। বাকী আৰু ক্লাছ আগতে ক্লাছ 10ৰ যি পৰিৱেশ বিজ্ঞান আছিল ডক্টৰ চন্দ্ৰমোহন শৰ্মাই লিখা হওক বা ডক্টৰ ৰমানীকান্ত শৰ্মাই লিখা হওক, তেওঁলোকৰ এই পৰিৱেশ বিজ্ঞান কিতাপ দুখন মানে 10ৰ বিশেষকৈ কালেকশ্যন কৰি লৈ যাব। কাৰণ তাতে চিলেবাছটোৰ বহুখিনি বস্তু আছে এই দুখন কিতাপ। বাকী ইংৰাজীৰ কথাটো মই ইমান নাজানো, কাৰণ ইংৰাজী বিষয়টোৰ লগত মই ব্যস্ত নহয়। মই আজি 2016ৰ পৰা পেডাগজি এনভাইৰনমেণ্টেল ষ্টাডিজ এইকেইটা বিষয়ৰ লগতে মানে যুক্ত হৈ আছোঁ। গতিকে এই দুটা বিষয়ৰ ওপৰত কিছু হয়তো আপোনালোকক মেটেৰিয়েলছ দিব পাৰিম। গতিকে আপোনালোকে যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট কৰিলে ক্ৰেক কৰিবই, কিন্তু মাছ ক্ৰেক কৰিব নোৱাৰাৰ কোনো কথা নাই। আৰু অলপ মানে কিতাপ পত্ৰ সংগ্ৰহ কৰি হ'লেও আপোনালোকে প্ৰিপাৰেশ্যনটো ভালদৰে চলাব। এই আশা ৰাখিছোঁ আপোনালোকৰ পৰা। আপোনালোকে যাতে সকলোৱে মানে টেটটো কোৱালিফাই কৰিব পাৰে তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। গতিকে মই ছাত্ৰ ছাত্ৰী পঢ়াৰ ভাৱ কথা ক'লে আমাৰ আনজন স্থাপন কৰিব
গ'লে মানে কেনেকুৱা কি অৰ্জন কৰা হ'ব পাৰে। আৰু আপোনালোকৰ এটা প্ৰথম উদ্দেশ্য থাকিব লাগিব, আপোনালোকে যে ইয়াতে সময় নষ্ট কৰিব, ইয়াতে যি সময় ইয়াতে আহিব যে কষ্ট কৰিব, এই কষ্টখিনি মূল্য দি আপোনালোকে এটা কথা গম পাব লাগিব যে আমি আপোনালোকৰ উদ্দেশ্যটো হ'ব লাগিব যে আমি টেট কোৱালিফাই হ'ব লাগিব ফাৰ্ষ্ট কথা। সেইটো প্ৰথম উদ্দেশ্য হ'ব লাগিব যে আমি যেনেকৈ নহওক টেট কোৱালিফিকেশ্যন আমি আৰম্ভ কৰিম। নেক্সট কথাটো আপোনালোকে প্লেনিং কৰিব লাগিব যে টেট কোৱালিফাইড হ'ব লাগিলে আমি কি কি ব্যৱস্থা কৰিব লাগিব। প্লেনিংটো তোমালোকৰ ক্ষেত্ৰতে নিজে কৰিব লাগিব। প্ৰথম কথা আমি টেট পাব লাগিব, দ্বিতীয় কথা টেট পাব লাগিলে আমি কি কি কৰিব লাগিব। এতিয়া যি কৰিব লাগে আমাৰ চৌধুৰী আছে, কবিতা ডাঙৰীয়া আছে, আমাৰ গণজিত আছে বা আমাৰ যিখিনি ৰিচাৰ্চ ফেকাল্টিছখিনি আহিব তেওঁলোকক আপোনালোকে সুধিব লাগিব, তেওঁলোকক ডিছকাছ কৰিব লাগিব, কেনেকুৱা কি মেটাৰিয়েল আছে গোটেইখিনি ডিছকাছ কৰি আপোনালোকে সেই উদ্দেশ্যত আগবাঢ়িলে সফল হ'ব। আৰু আপোনালোকে সফল হওক। মই বিশেষ আগতে একাডেমিকৰ লগত জড়িত আছিলোঁ, গণজিত ডাঙৰীয়াই জানে মই নিজে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ অসম চৰকাৰৰ। এতিয়া আমি ডাইৰেক্টলি প্ৰথম সুধিব লাগিব উদ্দেশ্য যে আপোনালোকে টেট পাব লাগিব, টেট পাব লাগিলে আপোনালোকে কি কৰিব লাগিব। প্লেনিংটো নিজৰ ওপৰতে বেছ কৰিব লাগিব, আপোনালোকৰ উদ্দেশ্য বেলেগ হ'ব লাগিব। এতিয়া আপোনালোকে যদিও একেলগে বহি আছে, আপোনালোকৰ প্ৰতিজন ব্যক্তিৰে বেলেগ বেলেগৰ দুৰ্বলতা বেলেগ বেলেগ আছে। কোনোবাই মেথছ নাজানে, কোনোবাই ইংলিছ নাজানে, কোনোবাই হয়তো পেডাগজি নাজানে, অভিজ্ঞতাখিনি বেলেগ বেলেগ হ'ব আৰু আপোনালোকৰ ফিল্ডো বেলেগ বেলেগ। কোনোবাই ছায়েন্স বেকগ্ৰাউণ্ডৰ আছে, কোনোবাই কমাৰ্চ বেকগ্ৰাউণ্ডৰ আছে, কোনোবাই আৰ্টছ বেকগ্ৰাউণ্ডৰ আছে। এতিয়া আপোনালোকে আমাৰ মতে নহয়, শব্দ সচেতন যুৱ মঞ্চই যিখিনি ফেকাল্টি ইয়াত ইনভল্ভ কৰাব আৰু আপোনালোকে আহিব, এই সময়খিনি সঠিক মূল্য দি আপোনালোকে আপোনালোকৰ মতে টিচাৰখিনিৰ লগত ডিছকাছ কৰি আপোনালোকৰ যিহেতু সময় আমাৰ ইয়াৰ পৰা এজন টিচাৰে দি এক ধৰণে শিক্ষা দিয়ে, কিন্তু আপোনালোকে এক ধৰণৰ মানুহ নহয়। আপোনালোকে কোনোবাই মেথছ বেছিকৈ জানে, কোনোবাই ইংলিছ নাজানে, কোনোবাই অসমীয়া বেছিকৈ জানে, কোনোবাই মেথছ নাজানে। ঠিক তেনেকুৱা আপোনালোকে ক'লেহে আমাৰ টিচাৰখিনিয়ে হওক বা আমিয়ে আপোনালোকক হেল্প কৰিব পাৰোঁ। আপোনালোকে ইয়াতে আহিছে, ইয়াতে বহি আছে, শিকাইছে, গুচি গুচি তেনেকৈ আপোনালোকে এইটো কৰাৰ ক্ষেত্ৰত ইয়াৰে উপৰি আপোনালোকে ঘৰতে মানে ষ্টাডি কৰিব। এই মেথমেটিক্সৰ কথা ক'লে আৰু চিলেবাছ, এই চিলেবাছ আপোনালোকে আজি যদি কালেকশ্যন কৰা নাই তেতিয়াহ'লে আজি কালেকশ্যন কৰক। আপোনালোকে নিজে কোনটো বিষয়ত কিমান দুৰ্বলতা, কোনটো বিষয়ত কিমান পাকৈত নিজকে আপোনালোকে জুখি চাওক, প্ৰজেক্টটো তেনেকৈ বনাওক। নেক্সট আপোনাৰ যেতিয়া ক্লাছ ইয়াতে আহি সেই প্ৰজেক্টটো কমপ্লিট কৰাৰ কাৰণে চেষ্টা কৰিব। প্ৰতিজন ব্যক্তিয়ে আপোনালোকে কাম কৰি দিব যে আমি সেইটো পাম, আমি ভাল এজন শিক্ষক হ'ম। ঠিক এনেকুৱা ছিষ্টেমত আপোনালোকে আজিৰ পৰা কাম কৰক। যিহেতু এমাহ আছে, আগতে কোনোবাই দিছিলোঁ যে আপোনালোকে জানেই অলপ চলপ সেইখিনি কি কি দুৰ্বলতা আছে, আপুনি ধুনীয়াকৈ প্ৰজেক্টটো বনাওক। কোনোবাই হয়তো দিয়া নাই, তেওঁলোকে যোৱাবাৰ কেনেকুৱা হৈছে, ঠিক এনেকুৱা ডিছকাশ্যন কৰি আগবাঢ়ক, আপোনালোকৰ যথেষ্ট ভাল হ'ব। মই চিম্পুল ঘৰুৱা ভাষা দি আপোনালোকক গোটেই বুজিবৰ কাৰণে ক'লোঁ। আপোনালোকে কালিৰ পৰা যেতিয়া হয় ধন্যবাদ। আপোনালোকে সদায় আহিব, প্ৰতিটো ক্লাছতে গুৰুত্ব দিব। আপোনালোকক জাষ্ট হেল্পহে কৰা হয়, আপোনালোকক ভালৰ কাৰণে আপোনালোকে আহি ধুনীয়াকৈ ডিছকাছ কৰক। ঠিক আছে, এইখিনি মই সকলোৰে ধন্যবাদ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ যথেষ্ট কথা ক'লে। এখন আমাৰ লাষ্ট এশজন নমস্কাৰ। আজিৰ এই সভাৰ সভাপতি মহোদয়, বিশিষ্ট বিষয়ববীয়াসকল, এই শব্দ সচেতন যুৱ মঞ্চৰ বিষয়ববীয়াসকল আৰু এইটো অনুষ্ঠানৰ একেবাৰে আকৰ্ষণীয় ব্যক্তিসকল, বিশেষকৈ প্ৰশিক্ষাৰ্থীসকল। এতিয়া পোনপ্ৰথমতে মই শব্দ সচেতন যুৱ মঞ্চক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি আনি আপোনালোকৰ সন্মুখত দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে। আৰু লগতে মই তেওঁলোকক এইটো কাৰণতে শলাগিছোঁ, আপোনালোকৰ কাৰণে কিবা তেওঁলোকে অন্তত ভাবিছে, যে কাৰণত মই বিচাৰোঁ যে আপোনালোক ইয়াত থকা প্ৰতিগৰাকী ব্যক্তিয়ে, প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে যিবিলাক বৰ্তমান শিক্ষকেই হৈ আছে
কোনো মানে কি যদিও চৰকাৰী হোৱা নাই তথাপিও ইয়াত থকা প্ৰতিগৰাকী একোগৰাকী শিক্ষক আৰু তেওঁলোকে যাতে বৰ্তমান আহি থকা টেটৰ পৰীক্ষাটোত পৰীক্ষাতে উত্তীৰ্ণ হৈ পেলাই এটা চৰকাৰী চাকৰি ল'বলৈ সক্ষম হ'ব পাৰে তাৰ কাৰণে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষ নকওঁ ভাষণ দিয়াৰ মোৰ অভ্যাস নাই তথাপিও ক্লাছৰ মাজতে মই যিখিনি পাৰোঁ সেইখিনি আলোচনা কৰিম আৰু এইখিনি সঁচাই আদৰণীয় পদক্ষেপ তেওঁলোকে যিটো লৈছে শব্দ সচেতন যুৱ মঞ্চই আপোনালোকৰ কাৰণে নিশ্চয় যথেষ্ট লাভৱান হ'ব কিন্তু এটা কথা মনত ৰাখিব ইয়াত হয়তো 1 ঘণ্টাহে আপোনালোকক বা 2 ঘণ্টাহে আমি পাম কিন্তু আপোনালোকে যথেষ্ট কষ্ট কৰিব লাগিব কষ্টৰ ফল সদায় মিঠা যদি কষ্ট কৰা যায় ছাকচেছ হ'ব নোৱাৰাৰ কোনো কথাই নাই আৰু যিমান পাৰি মই এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকক কেতিয়াও ডাইৰেক্ট MCQ কেইটামান কুৱেশ্যন পঢ়ি গৈ পেলাই পৰীক্ষা দিম বুলি নাভাবিব যিমান দূৰ আপোনালোকে জানে প্ৰায়ভাগে ইয়াত বোধহয় 90%ই ইয়াৰ আগৰ 2019 চনৰ টেটটো দিছিলে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কৈছিলে যে একেবাৰে চিলেবাছটো মূৰৰ ওপৰেৰে গৈছে তাৰ কাৰণটো হ'ল মই কিছুমানৰ লগত প্ৰেক্টিকেলি মই আলোচনা কৰিছিলোঁ কি হৈছিলে যে চন্দ্ৰপ্ৰকাশ বা কোনোবা গাইড তেওঁলোকে কৈছে এইটো যে মুখস্থ কৰিলে হৈ গৈছে কিন্তু তেওঁলোকে তাৰ পৰা এটাও নাহা বুলি কৈছে ক'ৰবাত এটা আহিছে ক'ৰবাত দুটা আহিছে মূলত আপোনালোকে এটা গুৰুত্ব দিয়ক যিমান পাৰি সিমান কনচেপ্ট ক্লিয়াৰ কৰক যদি ধাৰণাবিলাক ক্লিয়াৰ থাকে যিকোনো কুৱেশ্যন আহিলেই এক্সামত কৰিব নোৱাৰাৰ কোনো কথাই নাই আৰু তাতকৈ গুৰুত্ব দিব আপোনালোকে টাইম মেনেজমেণ্ট সময়ৰ ওপৰত গুৰুত্ব দিব কিছুমানে এনেকুৱা আমি শুনিবলৈ পাইছোঁ প্ৰেক্টিকেল লাইফত বা প্ৰেক্টিকেলি এক্সাম দিওঁতে যে আমি মেথছ কৰিছিলোঁ ইমান মেথছত লাগি গ'লোঁ লাষ্টত ইংলিছৰ কেইটা টুক্কা মাৰি আহিব লগা হৈছে ABCD এনেই বহাই থৈ আহিছোঁ যাতে সেইটো নহয় তাৰ কাৰণে কিছুমান টেকনিক ফ'ল' কৰিব লাগিব আমি হয়তো ক্লাছত সেই টেকনিকবিলাক অলপ ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম আৰু সকলোৰে ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰি মই এই অনুষ্ঠানৰ লগতে আপোনালোকক সভাৰ সন্দীপ কাৰ্যসূচী উপস্থিত হৈছোঁ সভাপতিৰ বক্তব্য আৰু জ্ঞাপন সভাপতিৰ বক্তব্য মন্তব্যবিলাক পাতি আমাৰ নিৰ্দিষ্ট বক্তা গোটেইখিনিয়ে কৈছে তথাপিতো আমাৰ সভাপতিৰ মন্তব্যবিলাক লিখা আছে যিহেতু দুআষাৰ ক'বলৈ ওলাইছোঁ প্ৰথমতে মই শব্দ প্ৰদৰ্শন মঞ্চৰ মঞ্চৰ কোনো কৰ্তব্যতাকে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সমাজ উপযোগী কাম সমাজ উপযোগী কাম ল'ৰাজনক আজিৰ যুগত চাকৰি এটা খুব সুন্দৰ হৈছে ইমান কষ্ট কৰিবলৈ চাকৰি এটা কৰে সেই তেনেকুৱা এটা কামত সিহঁতে নিজকে যে গতি কৰিব পাৰিছে তাৰ কাৰণে সিহঁতক মই ধন্যবাদ জনাইছোঁ এতিয়া কথা হৈছে কি বৰ্তমান কথাটো চবেই জানে কিতাপ কম্পিটিশ্যনৰ আগৰ এই দিন নাই চবেই কিবা নহয় কিবা পঢ়িবলৈ এক্সাম প্ৰিপেয়াৰ কৰি যায় যথেষ্ট কম্পিটিশ্যন হৈছে এখানে যে সব বস্তু সলনি চাব লাগিব বজাৰ অজস্ৰ নবস্তু কিতাপ আছে কিন্তু সেইবিলাক কিতাপৰ পৰা বিশেষ একো লাভ নহয় যদি ছাবজেক্টটোৰ ওপৰত গভীৰভাৱে আমাৰ কোনো জ্ঞান নাথাকে কিতাপৰ পৰা একো লাভ নহয় গতিকে যিখিনি চিলেবাছ মানে পাইছে পৰিৱেশৰ ওপৰত হেৰিৰ ওপৰত কৈছে মই বাৰু গোটেইখিনি নাজানো হৈছে কাৰণ এতিয়া ছাত্ৰী সম্পৰ্ক আমাৰ নাই গতিকে বিশেষ নাজানো ৰাষ্ট্ৰীয় অনুষ্ঠানটোতে অলপ চব জড়িত হৈয়ে আছোঁ এইটো কম্পিটিশ্যনৰ পৰীক্ষাৰ ওপৰত মই বিশেষ জ্ঞান নাই তথাপিতো যিখিনি চিলেবাছ পাইছে চিলেবাছত পুৰণি জ্ঞান থাকিব আৰু এখন কথা মই কওঁ আপোনালোকে যদি পাৰে টাইমছ অফ ইণ্ডিয়া বা ইণ্ডিয়ান এক্সপ্ৰেছ এই দুখন কামত পঢ়াৰ খুব চেষ্টা কৰিব তেতিয়া আপোনালোকে ইংলিছত ফ্লুৱেঞ্চিটো আহিব প্লাছ গোটেই ৱৰ্ল্ডৰ যিটো জেনেৰেল নলেজ এনভাইৰমেণ্টৰ ওপৰত গোটেই ওপৰত গোটেইখিনি আপোনালোকে তাত পাব টাইমছ অফ ইণ্ডিয়া বা ইণ্ডিয়ান এক্সপ্ৰেছ এই দুখন আৰু পাৰিলে লগতে ইণ্ডিয়াত গোটেইখনত কৰিব চেষ্টা কৰিব এইখিনি পাৰে ইণ্ডিয়ান ফ্লুৱেঞ্চিটো বাঢ়িব তাত গোটেইখিনি জেনেৰেল নলেজ তাত যিখিনি এক্সামৰ কাৰণে যিখিনি জৰুৰী গোটেইখিনি আজিৰ কাৰণে নহয় এইটো আপোনালোকৰ ভৱিষ্যতৰ কাৰণে কাম দিব যদি সেইখন পঢ়িব পাৰে অলপ চেষ্টা কৰিব উপলব্ধ আছে বজাৰত টাইমছ অফ ইণ্ডিয়া বা ইণ্ডিয়ান দুখন চালে তাৰোপৰি বৰ্তমান চৰকাৰে এটা কথা মই কৈছোঁ নকলেও ক'বলৈ বাধ্য হৈছোঁ আপোনালোকে পৰীক্ষা দিলেই নহ'ব লগতে আপোনালোকে পৰীক্ষাৰ ছিষ্টেমটোৰ ওপৰত আপোনালোকে যথেষ্ট সজাগ থাকিব আজি এই যিমানকেইটা পৰীক্ষা হৈছে চবকে তাতে কেলেণ্ডাৰীত এই ৰিচেণ্টলি APDCL পৰীক্ষা যোৱাতে আমি পালোঁ হেৰি SI পৰীক্ষা
ক'ত কেলেংকাৰী চবতে কেলেংকাৰী হ'ল এইবিলাক যদি আপোনালোকে পৰীক্ষাৰ লগতে এইটো সচেতনতা নাৰাখে আপোনাৰ কষ্টটো অথলে যাব সমস্ত কষ্ট অথলে যাব সিহঁতৰ নিজৰ মানুহখিনি সিহঁতে নিযুক্তি দি বহি থাকে যদি গম নাপালে সেইখিনি নিযুক্তি হৈয়ে গ'ল এই বনাৰ কাৰণে এইখিনি ষ্টপ হ'ব ঠিক আছে এছ আই কেলেংকাৰীটো গোটেইখিনি হৈছিলে এটা গম পাই গোটেইখিনি স্তব্ধ হৈ গ'ল আপোনাৰ সমস্ত কষ্ট অথলে যাব যদি আপোনালোকে সচেতনতা নাথাকে কোনোৱে কি ধৰণে কৰি আছে সেইটোতো সচেতনতা দিব লাগিব গতিকে জটিল যুগ যিকোনো উপায়ে আমাৰ মৰাৰ কাৰণে এটা চেষ্টা সদায় এনি টাইম কৰি থাকে কিহৰ বেনিফিট লোৱাৰ কাৰণে এনেকুৱা এটা যোগদান লাভ কৰি আছোঁ চবে যদি আমি সচেতন নহওঁ তেনেহ'লে আমাৰ কষ্ট কিন্তু আমাৰ আমি আপোনালোকৰ আৰু এটা কথা মই কওঁ কথাটো হৈছে কি আপোনালোকৰ যিটো বৰ্তমান যিটো হেৰি অৰ্থনৈতিক ব্যৱস্থা সেইটোৰ প্ৰতি আপোনালোকৰ সচেতন নহয় কাৰণ যিটো অৰ্থনৈতিক আজি COVID-19 ফালৰ পৰা আমি কিন্তু বেছিকৈ ক্ষতিগ্ৰস্ত যুৱ সমাজ যুৱ সমাজৰ চাকৰি আজি হেৰুৱাই গৈ আছে এই COVID-19 আপোনালোকে যদি গম পায় 12 কোটি মানুহৰ চাকৰি হেৰুৱাইছে 12 কোটি মানে লোক ভোগাব লগা হৈছে গতিকে এইখিনি মানুহ তিনিগুণৰ গুচি গৈছে ক্ৰমান্বয়ে গভৰ্ণমেণ্ট ছেক্টৰ আগতে গভৰ্ণমেণ্ট ছেক্টৰত জব অপৰচুনিটি কম আছিল প্ৰাইভেট ছেক্টৰত যথেষ্ট জবৰ অপৰচুনিটি আছিল তাৰপিছত প্ৰাইভেট ছেক্টৰত জব কৰি ধৰণে চলিব পাৰিছিল কিন্তু প্ৰাইভেট ছেক্টৰতো অপৰচুনিটি লাহে লাহে নোহোৱা হৈ গৈছে মাৰ্কেট অৰ্থব্যৱস্থা বেয়া হোৱাৰ কাৰণে কিবা হোৱাৰ কাৰণে আজি কি কোম্পানীবিলাক এটা এটা বন্ধ হৈ পৰিছে সেইটোৰことকিন্তু মাতমাত্ৰ কাৰ ওপৰত কৰিছে যুৱ সমাজৰ ওপৰত কৰিছে ভাৰতবৰ্ষত কি 60% যুৱক অন্য দেশত ওলোটা অন্য দেশত কি হয় 60% বৃদ্ধ 40% যুৱক কিন্তু ভাৰতত কি 60% যুৱক যুৱকে কৰিব নোৱাৰা কাম একো নাই এই ক্ষেত্ৰত যুৱ সমাজ সচেতন থাকিব লাগিব আমাৰ নিয়োগ সৃষ্টিৰ কাৰণে আমি সদায় যুদ্ধ কৰিব ফাইট কৰি আমি চাকৰি কৰিব লাগিব চৰকাৰ বাধ্য হ'ব আপোনালোকে সচেতন গতিকে মই বেছি নহওঁ এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ লগতে আমাৰ আজি এই সভা সংগ্ৰহ ইয়াৰ পিছৰ কাৰ্যসূচী আপোনালোকৰ আছে